Hey everyone, স্বাগতম জনাইছো মোৰ চেনেলটিলৈ। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। সকলোকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো। সবৰে বিহু কেনেকৈ গৈছে বাৰু জনাবচোন দেই কমেণ্টত। এতিয়া মই প্ৰায় ৰাতি হৈছে, আজি 13 এপ্ৰিল। তো এতিয়া মই কেকটো বনাম আৰু চাউল তিয়াই থৈছিলোঁ সেইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰতে পিচি ল'ম। দেন অহাকালিহে বাকী পিঠাবোৰ বনাম। বস্তু কিছুমানো আনিব আছে, সেয়া কালি আনি মেলি বনাম। আজি অকল কেকটো বনাম, কেকৰ বস্তু আনিছিলোঁ। তো ভিডিঅ'টো চাই থাকক, স্কিপ নকৰি। মই গোটেইখিনি একেলগে দেখুৱাম আৰু এনেকৈ এদিন দুদিনকৈ নেদেখুৱাম, চব এটা ভিডিঅ'তে দেখুৱাম। তো স্কিপ নকৰি ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। চ' এইফালে কেকটো এতিয়া এনেকৈ বহাই লৈছোঁ। বাচনটো দেখিছেই ন, কেক বনাই বনাই কি হালত কৰিলোঁ। আৰু ডাঙৰ বাচনতে বহাই দিছোঁ, 7টা কণী বনাই দিছোঁ একেবাৰতে এটা ডাঙৰকৈ। আৰু সেইটো হয় মানে এইফালে মায়ে পিচি আছে চাউলখিনি, আৰু মই এনেকৈ চালি আছোঁ। আৰু সেইখিনি হৈ গ'ল, আৰু কেকটোও লগে লগে হৈ গ'ল। সেইখিনি হোৱাৰ লগে লগে এয়া দেখিছে ন, ইমান ধুনীয়াকৈ ফুলি উঠিছে। প্ৰায় 1.5 ঘণ্টা লাগিলে কেকটো হয়, মানে যিহেতু ডাঙৰ হয় 7টা কণীৰ। ঠাণ্ডা হোৱাৰ পিছত এনেকৈ পিচ পিচ কৰি কাটি পেলাই টেমাত ভৰাই থ'ম। আৰু এতিয়া বহুত চফ্ট বনিছে। আৰু মানে এতিয়ালৈকে যিমান বনালোঁ এইটোৱে মোৰ বেষ্ট, মোৰ হাতৰ কেক। মই মানে একৰ্ডিং টু মি, মোক ভাল লাগিলে এবাৰ কেকটো। বহুত চফ্ট বনিলে আৰু চব জোখত হ'ল। তাৰপিছত চব থৈ মেলি শুই গ'লোঁ। আৰু এইটো নেক্সট দিনা বিহু বুলি ইফালে দেখিছেই ন আমাক দুজনী। দেন মই আকৌ ছেকেণ্ড আউটফিট এটা পিন্ধি ল'লোঁ চিম্পলকৈ, মাৰ ভাগৰ। এয়া আগৰযোৰ মাৰ ভাগৰে আছিলে। তো এইফালে দুটামান ভিডিঅ' বনাই ল'লোঁ, ট্ৰানজিশ্যন ভিডিঅ' বিহু বুলি। তাৰপিছত ফটো দুকপিমানো মাৰি ল'লোঁ এনেকৈ। আৰু মেকআপটো কেনেকুৱা লাগিছে বাৰু নিজেই কৰিছোঁ জনাবচোন, ইমান ভালকৈ নাজানো আৰু মেকআপ কৰিবলৈ। দেন সেইখিনি হোৱাৰ পিছত এইফালে বজাৰ বেগ লৈ ওলাই আহিলোঁ, আউটফিট চেঞ্জ কৰি। মেকআপ চেকআপ একো ধোৱা নাই, সেনেকৈ আহিলোঁ। যিহেতু বিহু বজাৰ কৰিম কৈছিলোঁ। পংকজৰো ল'ব আছিলে কিবা কিবি, সিও ল'লে। আৰু দোকান চোকান চব বন্ধ বিহু বুলি দেখিছে ন। ভাগ্য ভাল, মোৰ যি বস্তু ল'ব আছিলে সেই গেলামালৰ দোকানখন খোলা আছিলে। ইমান এটা ভিডিঅ' কৰি থকা নাই, কি ল'লোঁ কি নাই, ঘৰ গৈ দেখুৱাম বাৰু আপোনালোকক। আৰু দেখিছে ন একেবাৰে ভিৰ নাই বিহু বুলি। তাৰপিছত ইয়াতে খাই ল'লোঁ, পংকজে চাহ খালে, মই আইচক্ৰীম এটা খালোঁ। তাৰপিছত এইখিনি বজাৰ ঘৰ গৈ দেখুৱাম ৰ'ব ভালকৈ। সেয়া আহি পালোহিয়ে, আৰু সিও বস্তু চস্তু নমাই মেলি গ'ল। আৰু এইখিনি গাখীৰ, বাটাৰ, বিস্কিটটো বাৰু এনেকৈ ঘৰৰ কাৰণে। আৰু এইফালে চুজি তুজি, গুড় সেইবোৰ আনিছোঁ, আৰু নাৰিকল আনিছোঁ, যিবোৰ লাগে আৰু আনিলোঁ পিঠা চিঠা বনাবলৈ। আৰু এইফালে পংকজে লৈ দিলে এইফালে অমিতা। মই ভাল পাওঁ পকা অমিতা খাই, তো 2টা লৈ দিছে। তাৰপিছত এইফালে লাগি গ'লোঁ আৰু মুখ হাত চুখ হাত ধুই মেলি এফালৰ পৰা বনাবলৈ। এইফালে 1 লিটাৰ গাখীৰৰ দৈ বনাব লৈছোঁ। সেয়াই চেনি তেনি দি উতলাই লৈছোঁ। এবাৰ উতলি গ'লে বন্ধ কৰি দিব লাগে। তাৰপিছত সেইখিনি ঠাণ্ডা হয় মানে অকণমান মই এই বাউলকেইটা লৈছোঁ। এটা বাউল পংকজহঁতৰ ঘৰত দিম, আৰু এটা বাউল আমাৰ ঘৰতে বনাম। এইখিনি কালচাৰ অকণমান লৈ লৈছিলোঁ, আগৰ দৈ মায়ে কিনি থৈছিলে। সেয়াই 2-3 চামুচ এনেকৈ পূৰা ঘুটি ল'লোঁ। আৰু এইখিনি চব গৰম হৈ আছে এতিয়া। অকণমান আঙুলিটো ভৰাব পৰা হ'লে ৰেডি হৈ যাব। তাৰপিছত মই বাচনকেইটাত এনেকৈ লগাই লৈছোঁ কালচাৰখিনি চাইডে চাইডে, দেখিছেই ন, এনেকৈ লগাই ল'ব লাগে, পূৰা ঘুটি ল'ব লাগে। তাৰপিছত এনেকৈ লগাই দিব লাগে চাৰিওফালে। আৰু গাখীৰখিনি দি দিছোঁ, আৰু এনেকৈ ঢাকি দিছোঁ। আৰু একদম হিলিব নালাগে, হিলিব মানে নিহিলা জেগাত থ'ব লাগে। আৰু এইফালে এতিয়া চাহ খাই লৈছোঁ, মায়ে বনাই দিলে কেকৰ লগতে। বাকী পিঠা বনাওঁ মানে চাহ তাহ খাই লওঁ, অকণমান ৰেষ্ট কৰি লওঁ, ভাগৰে লাগি গ'ল। দেন মায়ে নাৰিকল গুচাব লওঁতে নাৰিকল পানী ওলাইছিলে, সেয়াই দিলে, অকণমান খাই ল'লোঁ। তাৰপিছত খোৱাৰ পিছত আকৌ লাগি গ'লোঁ। আৰু এইখিনি নাৰিকল মই পিচিলোঁ, মায়ে গুচাই দিলে, মই মিক্সাৰতে পিচি ল'লোঁ। ৰুকনিখন কি হ'ল মানে ডাঙৰ বঠিখন য'ত ৰুকে, সেইটো ক'ত গ'ল বিচাৰিয়ে পোৱা নাই। দেন এফালে এতিয়া মালপোৱাৰ কাৰণে ৰেডি কৰি ল'লোঁ। ঢাকি থৈ দিছোঁ, আধা ঘণ্টা 1 ঘণ্টামান থ'ব লাগে। এক ৰাতি থ'লে বেছি ভাল, কিন্তু মই বনাম বাৰু 1 ঘণ্টা 2 ঘণ্টাৰ পিছত। দেন এফালে ভাপত দিয়া পিঠা পাতি লৈছোঁ, এয়া দেখিছেই ন। এটা ৰাউণ্ড তুলি ল'ম, তাৰপিছত আকৌ এটা বেটছ হ'ব, মানে দুবাৰকৈ তুলিব লাগিব। 24টা আছে ইয়াত, আকৌ পাতিম। আৰু দেন সেইটো হয় মানে এতিয়া আকৌ অমিতা খালোঁ, অমিতা কাটি দিলে। এয়া দেখিছে ন, ভাপত দিয়া পিঠা ৰেডি হৈ গ'ল। এতিয়া এইখিনি বনাম ৰাতি ডিনাৰৰ কাৰণে, চিকেন মাঞ্চুৰিয়ান। মাহঁতে খাম কৈ আছে, বহুত ভাল পায় এইটো, সেইকাৰণে বনাইছোঁ ডিনাৰৰ কাৰণে। তাৰপিছত সেয়াই আৰু এতিয়া ডিনাৰটো কৰি লওঁগৈ, তাৰপিছত আকৌ মালপোৱা বনাবলৈ যাম। এয়া দেখিছেই ন, মালপোৱা বনায়ো হৈ গ'ল, ইমান ধুনীয়াকৈ বনিলে। দেন এইটো আকৌ তাৰ নেক্সট দিনাখন 3 নম্বৰ দিনা। এইফালে বৰা চাউলখিনি কিনিছিলোঁ, সেইখিনি পংকজহঁতৰ তাতে পিচাই আনিব কৈছিলোঁ, সেয়াই। আৰু এই পিঠাটো চাওকচোন, মই লাইফত প্ৰথমবাৰ বনাইছোঁ, মোৰ ভয়ে লাগি আছিলে কেনেকুৱা হ'ব, কিন্তু ধুনীয়াকৈ উঠিছে। ইমান মানে পাৰফেক্ট হোৱা নাই, কাৰণ মোৰ ফাৰ্ষ্ট টাইম হয়, কিন্তু চাওকচোন উঠিলে, নাভাঙিলে ইমান ধুনীয়াকৈ। তাৰপিছত সেইটো হোৱাৰ পিছত পাটিচেপা এটা বনাই আছোঁ এইফালে। এইটোতো চবেই ভাল পায় খাই, আৰু পংকজতো ফেভৰেটে হয় এইটো। তো সেয়াই, সেইটো বনাওঁৱেই মই বিহুত। আৰু এইটো এনেকৈ মই ইউটিউব চাই চাই শিকা হয় দেই, চব ইউটিউব চাই চাই শিকা। এনেকৈ নিজে মানে
কাৰোৰ পৰা এনেকৈ পাৰ্চনেলি শিকা নাই, ইউটিউবতে চাই থাকোঁ, ৰেচিপিবোৰ ট্ৰাই কৰোঁ অকণমানকৈ যদি ভাল বনে তো সেনেকৈ বনাই থাকোঁ আৰু। তো এয়া দেখিছে ন, গাখীৰ, গুড় আৰু নাৰিকলৰ এইটো ভিতৰ পুৰ হয়, ধুনীয়াকৈ বনাই লৈছোঁ ক্ৰিমি কনচিষ্টেঞ্চি কৰি। আৰু এয়া এনেকৈ হৈ গ'ল। তাৰপিছত লুচি বনাইছিলোঁ, মটৰ আছিলে, লুচি মটৰ খাম বুলি দুপৰীয়াকৈ 3-4 দিনৰ একেলগে দেখুৱাই দিছোঁ আৰু অকণকৈ আপোনালোকক। লুচিকেইটা চাওকচোন ইমান ধুনীয়া হৈছে আৰু খাবলৈ মন যায় কেতিয়াবা বাৰু, সেয়া খাই ল'লোঁ। তাৰপিছত আকৌ এইফালে ঘিলা পিঠা বনাইছোঁ, থাকি গৈছিলে বৰা চাউলৰ গুড়ি, তো সেয়া ঘিলা পিঠাই বনাই দিলোঁ আৰু এনে নষ্ট হয় মানে। আৰু এতিয়া গাটো ধুই আহিলোঁ ঘিলা পিঠা বনাই মেলি, গা চা ধুই ফ্ৰেছন আপ হ'লোঁ। এইকেইদিন একদম পাকঘৰতে সোমাই থকা হৈছে, মোৰ একদম গৰম মানে কি ক'ম আৰু। তাৰপিছত এইটো তাৰ নেক্সট দিনাখন আকৌ লাষ্ট এয়া বনাইছোঁ আৰু দেখিছেই ন, আঙুলি পিঠা নিচিনাই, খালি মই ৰসমলাই নিচিনা সৰু সৰু শ্বেপ দিছোঁ আঙুলিৰ জেগাত। আঙুলি পিঠা বনালে এনেকৈ আঙুলিৰ নিচিনা শ্বেপ দিয়ে, মই সেই ছেইম প্ৰচেছে হয়, খালি মই গোল গোল কৰি দিছোঁ সৰুকৈ। আৰু বহুত টেষ্টি বনিলে এবাৰ, বহুত কোমল ছফ্ট হ'ল। যোৱাবাৰ অকণমান টান হৈ গৈছিলে ডাঙৰ ডাঙৰ বনাইছিলোঁ কাৰণে, কিন্তু এবাৰ ছফ্ট হ'ল, খায়ো বহুত ভাল লাগিলে, চবেই ভালো পালে। দেন এফালে পংকজহঁতৰ ঘৰৰ কাৰণে পেকিং কৰি লৈছোঁ, ভাপত দিয়া পিঠা আৰু পাতি চেপেটা, এইটো তাহাঁতৰ টিফিনে আছিলে, ধুই মেলি ভৰাই দিছোঁ। এয়া মালপোৱা, এইফালে কেক, তাৰপিছত এইটো ঘিলা পিঠা আৰু কলা পলিথিনটোত হেৰি ভৰাই দিছোঁ, সেই পিঠাটো বনাইছিলোঁ যে, আপোনালোকে কি কয় বাৰু, মইতো নাৰিকল পিঠা কওঁ বা তিল দি বনালে তিল পিঠা কওঁ। বেছি দিয়া নাই কাৰণ বেছি বনোৱাও নাই, প্ৰথমবাৰ হয় যিহেতু। তো পেকিং কৰি দি পঠিয়ালোঁ আৰু আমিও খাবলৈ বহিলোঁ। এয়া ইমানে টেষ্টি বনিছে, ৰসমলাই নিচিনা, কি ক'ম। এইটো তাৰপিছত দৈ এটা বাউল পংকজহঁতক দি পঠিয়ালোঁ পিছদিনা, আৰু এটা বাউল এয়া ঘৰত খাবলৈ উলিয়াইছোঁ। ইমানে টেষ্টি বনিছে, ক্ৰিমি চাওকচোন। মই নবনিব বুলি ভয় খাই আছিলোঁ। তো সেয়াই আছিলে আৰু এবাৰ বিহুৰ ব্লগটো। থেংক ইউ ফৰ ৱাচিং।